আজি এই প্ৰেছ মিটখন পতাৰ মূল উদ্দেশ্যটো হ'ল যে অহা কাইলৈৰ পৰা গুৱাহাটীত ক্ৰীড়া সন্থাৰ থাৰ্ড এডিশ্যন অফ প্ৰটেক্ট গুৱাহাটী প্ৰিমিয়াৰ লীগ ফুটবল আৰম্ভ হ'ব। 2023 চনত গুৱাহাটী ক্ৰীড়া সন্থাই আমাৰ যিটো ফুটবলৰ ষ্ট্ৰাকচাৰ আছিলে গুৱাহাটীত ছুপাৰ ডিভিজন, এ ডিভিজন, বি ডিভিজন, চি ডিভিজন, আমি খেলবিলাক একেলগে পাতিছিলোঁ আৰু য'ত ক্লাব দলসমূহ লগতে অফিচ টিম সকলো একেলগে লীগত পাৰ্টিচিপেট কৰিছিলে, হয় ছুপাৰ লীগত কৰিছিলে নহ'লে এ ডিভিজন লীগত কৰিছিলে। কিন্তু 2023 চনত আমাৰ নতুন কমিটি আহিলে, পৰেশ দাস ডাঙৰীয়া মোৰ সোঁকাষে বহি তেখেত সভাপতিত্বৰ নেতৃত্বত আমি নতুন এখন কনষ্টিটিউশ্যন আমি গ্ৰহণ কৰিলোঁ আৰু আমি ইয়াৰ যিটো ফুটবলৰ ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰটো আমি চেঞ্জ কৰিবলৈ এটা পৰিকল্পনা ল'লোঁ আৰু সেই পৰিকল্পনা মতে যোৱা 2023 পিছৰ পৰা আমি গুৱাহাটীত প্ৰথমবাৰৰ বাবে ইউথ এণ্ড কিডছ লীগ অৰ্থাৎ এজ গ্ৰুপত আমি আণ্ডাৰ 7 পৰা আণ্ডাৰ 19লৈকে আমি খেলবোৰ পতা আৰম্ভ কৰিলোঁ। আণ্ডাৰ 9, আণ্ডাৰ 7, আণ্ডাৰ 11, 13, 15, 16, 17 যোৱা বছৰলৈকে আৰু এই বছৰ আজি ৰিচেণ্টলি শেষ হ'ল, য'ত আমি আণ্ডাৰ 19লৈকে ফুটবল অনুষ্ঠিত কৰিছিলোঁ, য'ত প্ৰায় 115টা ফুটবল ক্লাব বা একাডেমীয়ে পাৰ্টিচিপেট কৰিছিলে। খুব সফলতাৰে সেই টুৰ্ণামেণ্টখন আজিৰ পৰা প্ৰায় 20 দিন আগত সমাপ্ত হ'ল আৰু ইতিমধ্যে আমাৰ গুৱাহাটী চি ডিভিজন, বি ডিভিজন আৰু এ ডিভিজন ফুটবল লীগো আজি এসপ্তাহ আগতে সমাপ্তি হ'ল। ছানৰাইজ ক্লাব চেম্পিয়ন হৈছিলে আৰু গ্ৰীণ ভেলী ক্লাব ৰানাৰ্ছ আপ হৈছিলে। আৰু এই গোটেইখিনি হোৱাৰ পিছত আমাৰ লাষ্ট পৰ্যায়ত থাকে গুৱাহাটী ক্ৰীড়া সন্থাৰ যে আমি বছৰটোত আমি গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগখন অনুষ্ঠিত কৰোঁ, য'ত গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত ৰেজিষ্টাৰ্ড হৈ থকা বিভিন্ন কৰ্পৰেট বডি বা অফিচ টিম বা অৰ্গেনাইজেশ্যন তেওঁলোকে পাৰ্টিচিপেট কৰে। খুব হাই লেভেলত ফুটবলখন হয়, কাৰণ গোটেই ক্ৰীম অফ দ্য বেষ্ট ফুটবলাৰ্ছ এই অনুষ্ঠানকেইটা বা এই অৰ্গেনাইজেশ্যনকেইটাৰ লগত জড়িত হৈ থাকে বা তেওঁলোকে আইদাৰ ৰিক্ৰুটমেণ্ট হওক বা কণ্ট্ৰেকচুৱেল বেচিছত হওক সেই অনুষ্ঠানকেইটাত তেওঁলোক জড়িত হয় আৰু ফুটবল টুৰ্ণামেণ্টবোৰ ভাল খেলুৱৈসকলে খেলে। সেই মৰ্মে আমি যোৱা 2023 চনত ফাৰ্ষ্ট এডিশ্যন আমি গুৱাহাটী প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰিছিলোঁ আৰু প্ৰটেক্ট ৰিয়েলিটিজ তেওঁলোক আমাৰ পাৰ্টনাৰশ্বিপ, সেইকাৰণে আমি টুৰ্ণামেণ্টটোৰ নাম প্ৰটেক্ট গুৱাহাটী প্ৰিমিয়াৰ লীগ বুলি আমি আৰম্ভ কৰিলোঁ আৰু যোৱা 2 বছৰ যথেষ্ট সফলতাৰে আমি এই টুৰ্ণামেণ্টখন শেষ কৰিবলৈ সমৰ্থ হৈছিলোঁ আৰু এই বছৰ আমি থাৰ্ড এডিশ্যন অৰ্থাৎ তৃতীয় বাৰ্ষিক গুৱাহাটী প্ৰিমিয়াৰ লীগ প্ৰটেক্টৰ নামত হ'ব আৰু এই টুৰ্ণামেণ্টখন অহা কাইলৈৰ পৰা আৰম্ভ হ'ব 2 ডিচেম্বৰত গুৱাহাটী জজ খেলপথাৰত আৰু ফাইনেল খেলখন আমাৰ অনুষ্ঠিত হ'ব 21 ডিচেম্বৰ। অৰ্থাৎ 2025 টুৰ্ণামেণ্টখন আমাৰ যিটো এনুৱেল কেলেণ্ডাৰ আছে সেই কেলেণ্ডাৰ মতে আমি অনুষ্ঠিত কৰি গৈ আছোঁ। বেচিকেলি যদি আপোনালোকে চাব যায়, আমি ছেপ্টেম্বৰত কিডছ লীগ আৰম্ভ কৰিলোঁ, প্ৰায় 2 মাহ চলিলে। দেন চি ডিভিজন, বি ডিভিজন, এ ডিভিজন আমি নৱেম্বৰ, অক্টোবৰ পূজাৰ পিছৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু ডিচেম্বৰত এই টুৰ্ণামেণ্টখন আজি 1 তাৰিখ হ'ল, অহা কাইলৈ 2 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 31 ডিচেম্বৰৰ আগত শেষ কৰিব লাগে আমাৰ কেলেণ্ডাৰ মতে। আমাৰ 21 তাৰিখে খেলখন বা টুৰ্ণামেণ্টখন শেষ হ'ব ফাইনেল খেলৰ জৰিয়তে। চ' আমাৰ গোটেই বছৰৰ যিখিনি কাৰ্যসূচী ফুটবলক লৈ থাকে সেইখিনি আমি ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত কৰোঁ আৰু এই বছৰো সেই ছিষ্টেম বা সেই এনুৱেল কেলেণ্ডাৰ শ্বিডিউল মতে আমি কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। এইবাৰ আমাৰ গুৱাহাটী প্ৰিমিয়াৰ লীগত মুঠ 12টা দলে পাৰ্টিচিপেট কৰিব। 2টা গ্ৰুপত আমি ভগাই লৈছোঁ টুৰ্ণামেণ্টখনৰ 12টা দলক। প্ৰাইডিছ মেভেৰিক্স তেওঁলোক যোৱাবাৰ ৰানাৰ্ছ আপ হৈছিলে। চ' প্ৰাইডিছ মেভেৰিক গ্ৰুপ এত আছে, লগত আছে অইল ইণ্ডিয়া FC, DBI প্ৰথম বছৰত চেম্পিয়ন দল হৈছিলে, ACB স্পৰ্টছ ক্লাব, ছানৰাইজ AC এইবাৰ গুৱাহাটী এ ডিভিজন চেম্পিয়ন, গুৱাহাটী ক্লাব চেম্পিয়ন বুলি ক'লে ছানৰাইজ ক্লাব আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া গুৱাহাটী, এইকেইটা গ্ৰুপ এত থাকিব। আৰু গ্ৰুপ বিত থাকিব নুমলীগড় ৰিফাইনেৰী লিমিটেড, নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব যিটো ISL খেলে, NUFCও এই টুৰ্ণামেণ্টত প্ৰথম বছৰৰ পৰাই ভাগ লৈ আছে, আছাম পুলিচ যোৱা বছৰৰ চেম্পিয়ন NF ৰেলৱেজ,
আমি বড়োলেণ্ডৰ এটা আগশাৰী দলক আমি নিমন্ত্ৰণ কৰি আহোঁ য'ত ভাল ফুটবলাৰ থাকে বা ভাল ফুটবলৰ পৰিৱেশ থাকে চ' ইউনাইটেড চিৰাং দুৱাৰ FC এই দলটোক আমি BTC এৰিয়াৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ আৰু গুৱাহাটীৰ ৰানাৰ্ছ আপ গুৱাহাটীৰ A ডিভিজনৰ বা ক্লাবৰ ৰানাৰ্ছ আপ দল FC গুৱাহাটীৰ FC গ্ৰীণ ভেলী চ' এই 12টা দলৰ মাজত লীগ ভিত্তিত খেলবিলাক হ'ব প্ৰত্যেকটো দলে 5খনকৈ খেল খেলিব লীগত প্ৰত্যেকটো গ্ৰুপত 6টাকৈ আছে টপ 2টা টিমে ছেমিফাইনেললৈ কোৱালিফাই কৰিব ছেমিফাইনেল গ্ৰুপ A চেম্পিয়ন ভাৰ্চেছ ৰানাৰ্ছ আপ অফ গ্ৰুপ B আৰু গ্ৰুপ B চেম্পিয়নে গ্ৰুপ A ৰানাৰ্ছ আপৰ লগত খেলিব সেইকেইখন খেলা হ'ব মই ডেটকেইটা আপোনালোকক কৈয়ে দিছোঁ ছেমিফাইনেলৰ তাৰিখকেইটা 18 ডিচেম্বৰত ফাৰ্ষ্ট ছেমিফাইনেল হ'ব আৰু 19 ডিচেম্বৰত ছেকেণ্ড ছেমিফাইনেল 20 তাৰিখে এদিন ৰেষ্ট ডে থাকিব আৰু 21 তাৰিখে আমি সন্ধিয়া সময়টো আমি এতিয়ালৈকে এনাউন্স কৰা নাই বোধ কৰোঁ 4টা 4:30টাত আমি খেলখন পাতিম ফাইনেলখন প্ৰত্যেক দিনাখনে আমাৰ খেলবিলাক আৰম্ভ হ'ব দিনৰ 1:30 বজাত ফাৰ্ষ্ট খেলখন আৰু ছেকেণ্ড খেলখন আৰম্ভ হ'ব আমাৰ 4:30 চ' ডেইলি দুখনকৈ খেল হ'ব প্ৰথম খেলখন সম্পূৰ্ণভাৱে দিনৰ পোহৰত হ'ব আৰু ছেকেণ্ড খেলখন আমাৰ ফ্লাড লাইটত হ'ব কিছু সময় হয়তো পোহৰ থাকিব কিন্তু বাকী most of the match it will be under flood light অৰ্থাৎ দৈব নিশা ফুটবল হ'ব টুৰ্ণামেণ্টটোত আমি এই বছৰ আমি প্ৰাইজ মানি ৰাখিছোঁ টোটেল 25 লাখ টকা 25 লাখ টকাটো আমি চেম্পিয়ন দলক আমি 15 লাখ টকা দিম আৰু ৰানাৰ্ছ আপ দলটোৱে 7.5 লাখ টকা পাব আৰু দুটা ছেমিফাইনেলিষ্ট দলত থাকিব আপোনাৰ টু ছেমিফাইনেলিষ্ট তাৰমানে যি দুটা দল ফাইনেল নাপাব অৰ্থাৎ লুজিং ছেমিফাইনেলিষ্ট 1.5 লাখ টকাকৈ তাৰ উপৰি ইণ্ডিভিজুৱেল প্ৰাইজখিনিও আমি প্ৰাইজ মানে কিছু ৰাখিম আৰু এৱাৰ্ডছ থাকিব চ' গোটেই টুৰ্ণামেণ্টখনত আমি 25 লাখ টকা প্ৰাইজ মানি হিচাপে ধাৰ্য কৰা আছে চ' সেইটোৱে যথেষ্ট আকৰ্ষণ বঢ়ায় খেলুৱৈ বা দলসমূহৰ মাজত আৰু আমাক এই বছৰ আগৰ 2 বছৰৰ ধৰণে আমাক প্ৰত্যেক গ্ৰুপে সহায় কৰিছে চ' আমাৰ পাৰ্টনাৰ থাকিব প্ৰত্যেক এজ টাইটেল স্পনচৰ লগতে আমাক সহায় কৰিব 91 ইয়াৰ্ছ ক্লাব আমাক সহায় কৰিব ষ্টেট বেংক অফ ইণ্ডিয়া আমাক সহায় কৰিব অইল ইণ্ডিয়া লিমিটেড তাৰ উপৰি কালকি স্পৰ্টছে আমাক সহায় কৰিব আৰু প্ৰত্যেকখন খেল আমি আমাৰ দুটা চেনেল আছে ইউটিউবত এটা চেনেল আছে আৰু এটা এপ স্পৰ্টছ বুলি এটা চেনেল আছে এই দুটাত প্ৰত্যেকখন খেল লাইভ টেলিকাষ্ট হ'ব চ' দেয়াৰ উইল বি কনষ্টেণ্টলি অল মেচেছ উইল বি টেলিকাষ্টেড দুখন ডাঙৰ স্ক্ৰীণ থাকিব আপোনালোকে দেখিব ডিজিটেল স্ক্ৰীণ দুখনতো খেলকেইখন প্ৰদৰ্শন হৈ থাকিব যিহেতু খেলখন পাতিবৰ কাৰণে এইটো অসম ফুটবল সন্থাৰ এপ্ৰুভেল লাগে চ' অসম ফুটবল সন্থাৰ লগতে তেখেতসকলৰ ছেক্ৰেটাৰী সংগ্ৰাম ব্ৰহ্মক আমি ধন্যবাদ জনাইছোঁ যে আমাক ৰেকগনাইজ কৰি টুৰ্ণামেণ্টখন আগবঢ়াই লৈ যোৱাত সহায় কৰিছে চ' আমি অসম ফুটবল সন্থাক ধন্যবাদ জনাইছোঁ লগতে আমাক প্ৰত্যেক গ্ৰুপ অইল ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া কালকি স্পৰ্টছ আৰু 91 ইয়াৰ্ছ ক্লাবক আমি গুৱাহাটী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁলোকক সহায় সহযোগিতা হোৱাৰ কাৰণে এখন ভাল খুব কম্পিটিটিভ ফুটবল লীগ গুৱাহাটীত অনুষ্ঠিত হ'বলৈ গৈছে আপোনালোক আহি ইয়াতে আমাক অলপ এনকাৰেজ কৰাৰ কাৰণে আৰু লগতে গোটেই খেলকেইখন চলি থকা সময়ত আপোনালোকৰ উপস্থিতি আমি কামনা কৰিম আৰু চেষ্টা কৰিম যাতে আমি দুখন খেলৰ মাজত যিটো গেপ থাকিব তাতো কিছুমান আমি নতুন নতুন ইনোভেটিভ কিছুমান আমি কথা আলোচনা কৰি আছোঁ আৰু সেইবোৰ আমি পৰ্যায়ক্ৰমে তাতে আমি খেলি কৰিম আমি তাতে অনুষ্ঠিত কৰাম কুইজ কম্পিটিশ্যন হ'ব গানৰ কিছুমান পাৰফৰ্মেঞ্চ থাকিব চ' ডেট উইল বি এনাউন্স ডিউৰিং দ্য কোৰ্চ অফ দ্য টুৰ্ণামেণ্ট
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in